আসসালামু আলাইকুম এভৰিৱান ইফালে হালদি পিছি আছে লগতে ইফালে বিয়াৰ নামো গাই আছে আজি ঘৰৰ কাষত থকা ছোৱালীজনীৰ বিয়া মই ভণ্টি বুলিয়ে কৈছোঁ কাৰণ যেতিয়া মই নতুন বিয়া হৈ আহিছিলোঁ তাই মই ভণ্টি নিচিনা পাইছোঁ কাৰণ তাই যেতিয়া মই নতুন বিয়া হৈ মাতে তাই বহুত হেল্প কৰিলে তাই মোৰ ভণ্টি নিচিনা বহুত সহায় কৰিছে কথা পাতিলে শ্বেয়াৰ কৰিছে আৰু ভাল লাগে আৰু কাষতে বহুত ভণ্টি আছে একোজনীকো মোৰ বহুত মৰম লাগে আৰু তাৰ ভিতৰতে এজনী বিয়া আজি বেয়া লাগিছে কাৰণ নতুন যেতিয়া মই লগ পাইছিলোঁ খুবেই ভাল লাগিছিলে এতিয়া তাই বিয়া হৈ যাব অলপ বেয়া লাগিছে কাৰণ নতুন মই কাকে চিনি নাপাওঁ তেতিয়া মোক বহুত সহায় কৰিলে আৰু আজি তাই মই তেল দিয়া হালদি লগাব এই সময়খিনি যে ছোৱালীজনীৰ কিমান যে মনত কিমান কি যে কথা চলিলে পাহাৰ ভঙা নিচিনা হয় কাৰণ এই সময়ত এনেকুৱা লাগে যে মই দুখে কম অনুভৱ কৰিম নে মই সুখী অনুভৱ কৰিম এটা সময় লাগে যে মই নতুন জীৱনৰ এটা আগবাঢ়িছোঁ তাত মই লৈ কিনে সুখটো অনুভৱ কৰোঁ নে পুৰণা জীৱনটোলৈ মই দুখ কিন্তু যিয়ে নহওক এই টাইমত এতিয়া বহুত দুখ লাগে যেতিয়া এতিয়া লগাইছে মাকে হালদি এই সময়ত যে কিমান যে বেয়া লাগে কিমান ক'বই নালাগে যোনে মানে বিয়া হৈছে আৰু যোনে এইটো অনুভৱ কৰিছে তো এটি ভালকৈ বুজি পাব আৰু অকণমান ছোৱালীবোৰক চাওক একদম কিয় মন দি চাইছে ন আৰু এই পিছফালে বেকগ্ৰাউণ্ড দেখিছে হালদি ইয়াক কাজিনবোৰে মিলি সজাইছে ইমান ধুনীয়া সজাইছে আৰু এতিয়া কইনা ভনীয়েকে হালদি লগাব আৰু তাইক দেখি যে মোৰ বিৰাট বেয়া লাগিছে কাৰণ এই টাইমত দুজনী লগতে সৰুৰ পৰা ডাঙৰ হৈছে আৰু সৰু কথাত কাজিয়া লগা শ্বেয়াৰ কৰা ফুৰিব যোৱা মানে কিমান স্মৃতিবোৰ থাকে ন তো এইয়া টাইমত কিমান যে বেয়া লাগে বাইকজনীক বিদায় দিয়া টাইমত মানে কিমান দুখ লাগে ন কাক ক'ব এতিয়া কাৰ লগত তল লাগিব কি কৰিব সেইখিনি টাইমত যে মোৰ বিৰাট দুখ লাগে আৰু তাই এতিয়া হালদি লগা এটা কান্দিছে যাতে মোৰ নিজৰে কথা ওলাই গৈছে মই এই সময়টো পাৰ কৰি আহিছোঁ তাইক দেখি যে মোৰো মানে কিমান দুখ লাগিছে মনত মানে আৰু আজি হয় তাইৰ মেহেন্দি আৰু মেহেন্দি থালিখন কইনাই খুব নিজে সজাইছে কেনেকুৱা লাগিছে ক'বচোন দেই ভাল লাগিছে ন ইমান ধুনীয়া সজাইছে কইনাই এয়া আমাৰ এইফালে কইনাৰ আজি মুখত হাঁহি দেখিছোঁ মেহেন্দি লগাইছে ইমান ধুনীয়া লাগিছে মেহেন্দি তাইৰ মুখত আজি হাঁহি দেখিছোঁ নহ'লে হালদি লগোৱা দিনাখন ইমান কান্দিছে একদম চকু সোমাই গৈছে কইনাৰ মানে আৰু এইফালে পেণ্ডেলো সাজি আছে পেণ্ডেলখন যে ইমান ধুনীয়া লাগিছে বিয়া এই মানে কইনা থকালৈকে গুমগামটো থাকে তাৰপিছত মানে কইনাৰ বিদায়ৰ পাছত বিয়াৰ ঘৰ নিচিনা নালাগে বৰ মানে দুখৰ এটা মহল হৈ পৰে সেই টাইমখিনিত বহুত বেয়া লাগে কিন্তু কইনা থকালৈকে ফূৰ্তি থাকে আৰু কইনা যোৱাৰ পাছত ফূৰ্তি শেষ আৰু কইনাৰ মুখত আজি হাঁহি আৰু মোক এইফালে চোৱা মই কইনা মেহেন্দি লগোৱা বাদ দি মানে মই নিজৰ কথাতে ব্যস্ত হৈ গৈছোঁ পূৰা আৰু এয়া ডান্স কৰিছে এই কাজিনবোৰ ইমান ভাল লাগিছে ন ফূৰ্তি আৰু কইনা ভনীয়েকক চব আজি তাই বেলেগে ফূৰ্তি দেই হালদি লগাত নহয় তাই যি কান্দোন আজি অলপ তাই ফূৰ্তি তাইকো দেখি বৰ ভাল লাগিছে অলপ স্মাইল এটা আহি যায় তাই আৰু এয়া দাদীকক চোৱা নাতিনীয়েকৰ বিয়া বুলি অকণমান তেওঁ নাচি দিছে এই কিমান যে সুখৰ মানে কিমান হেপ্পী কথা ন এইটো নাতিনীয়েকৰ বিয়া বুলি অকণ কঁকালটোকে ভাঙো বুলি কিনে সেই মোক দেখি নিজকে ফূৰ্তি লাগি গৈছে দেই দাদীকক দেখি আৰু আজি হয় ৰিচেপশ্যন আৰু আমাৰ কইনাক চব ইমান মৰম লাগিছে আমাৰ কইনাজনী বহুত কিউট লাগিছে দেই আৰু কংগ্ৰেচুলেশ্যন তোমাৰ জীৱনটো সুখেই পাৰ হওক আৰু আপোনালোকে দোৱা কৰিব বেষ্ট উইচ দিব দেই আৰু মই চালৱাৰ পিন্ধি আহিছোঁ মোৰ মানে হঠাতে ভৰি বিষ হ'ল নহয় দিনৰ পৰাই মই ডক্টৰৰ ওচৰত পালোঁগৈ তাৰ কাৰণে লেট হৈ যোৱাৰ কাৰণে মই চালৱাৰে মানে ভাবিলোঁ পিন্ধি লওঁ ইমান সময় নাই এতিয়া চাদৰ মেখেলা চইচ কৰোঁ পিন্ধোঁ মানে এইবোৰ টাইম নাই কাৰণে মই চালৱাৰ পিন্ধি আহিলোঁ আৰু কইনাৰ ফ্ৰেণ্ডবোৰো ডান্স কৰিছে কইনাৰো অলপ নাচো লাগিছে কইনাৰো বহুত ধুনীয়া নাচে কিন্তু আৰু আলহী থকাৰ কাৰণে অকণমান লাজতে তেওঁ লাজ কৰিছে কিন্তু কইনা আমাৰ বিৰাট ধুনীয়া ডান্স কৰে আজি হয় নিকাহ আৰু নিকাহৰ লুকটো চব আজিও তাইক বিৰাট মৰম লাগিছে আৰু অকণমান হ'লেও চকুত অকণমান দুখ এটা আছে খুব কান্দিছে ৰাতিপুৱা নাকান্দিবনো কিয় আজি তাইৰ কাৰণে বহুত ডাঙৰ এটা দিন হয় আৰু মোক কেনেকুৱা লাগিছে ক'বচোন দেই আজি মই পিন্ধিছোঁ মেখেলা চাদৰ
আজি মোৰ একো বিষ নাই যে তো তাৰ কাৰণে ভাবিলোঁ চাদৰ মেখেলাকে পিন্ধো আৰু কমেণ্ট কৰিব আপোনালোকে যে মোক কেনেকুৱা লাগিছে আৰু মৰমৰ কইনাজনীকো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই আৰু আপোনালোকে দোৱা কৰিব মৰমৰ কইনাজনীৰ কাৰণে তাই যেনেকৈ সদায় হেপী থাকক আৰু তাই নিজৰ নতুন জীৱনটো যেনেকৈ আগুৱাই যাওক ভালকৈ থাকক আৰু এতিয়া আমি আহিলোঁ খাবলৈ কাৰণে দৰা নহাৰ আগতে খাই লওঁ সেয়া বহি লৈছোঁ খাবলৈ আৰু মিষ্টাৰক কৈছোঁ ধৰা মানে ফোনটো অলপ আমাকো দেখুৱা মোক আৰু আমাক দেখুৱা আৰু আমাক কেনেকুৱা লাগিছে ক'ব দেই আমাৰো আজি পিন্ধি আহিছে চাদৰ মেখেলা আৰু এয়া এতিয়া তাইক পঢ়াই আছে নিকা এই সময়ছোৱাত যে কিমান যে বেয়া লাগে ন একদম মানে বুকুখন ফাটি যা লাগে মা বাপেক মানে একদম কেনেকুৱা হৈ যায় ন এনেকুৱা সময়ত আৰু আপোনালোকে দোৱা কৰিব দেই তাইৰ কাৰণে আসসালামু আলাইকুম এভৰিৱান কি খবৰ আপোনালোক সকলোকে জোহাটবাৰী চেনেল স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু এতিয়া বিয়া খাই আহি গ'লোঁ সম্পূৰ্ণ বিয়াখনটো চালে আপোনালোকে এয়া আৰু কাপোৰ অৱস্থা বেয়া হৈ আছে এয়া চক ক'ৰবাত ওলাই গ'লে এয়া মেকআপৰ বস্তু এয়া কাপোৰ আনি ইয়াতে পেলাই থৈ গ'লোঁ বাকী কাপোৰটো চেঞ্জ কৰোঁ কেনেকুৱা লাগিছিলে মোক ক'বচোন দেই জনাবচোন ফুলি গ'ল মোৰ আৰু এতিয়া কইনা বিদায় মগৰিব বাদে দিব মানুহজনৰ অলপ কাম আছিলে সেইকাৰণে আমাক থৈ গ'লহি তেওঁ কামত যাব এতিয়া মানে তো সেইটো কাৰণে ওলাই গ'ল বাকী বেছি দেৰি নৰখিলোঁ এতিয়া কাপোৰ কানি চেঞ্জ কৰোঁ ফ্ৰেছ হওঁ অকণমান দেৰি ৰেষ্ট লওঁ ভাগৰ লাগি গ'ল আজি গোটেই দিনটো বিয়া বুলিয়ে গ'ল আৰু আজি দিনটো বুলি নহয় আজি মানে 18-19 তাৰিখৰ পৰা মানে বিয়াতে আমি লাগি আছিলোঁ লাগি থকা মানে গৈছোঁ অহা যোৱা হৈ আছে ওচৰৰ বিয়াটো তো তাৰ কাৰণে আৰু ভাগৰ লাগিছিল বহি লওঁ ভাল লাগিলে আল্লাহ কৰক তাই সদায় হেপী থাকক খুচ থাকক যিমান তাই মনৰ আশাবোৰ আছে পূৰা হওক এখন সংসাৰ এখন কৰিব গৈ আছে ন এতিয়া তাই নিকাহ পাছতো বোৱাৰী জীৱন আৰম্ভ হৈ গ'ল তাইৰ বাকী এইটো তাইকে দোৱা কৰোঁ তাইলৈ আপোনালোকেও দোৱা কৰিব যে তাই সদায় মানে এনেকৈয়ে থাকক ভাল থাকক তাইৰ জীৱনত যেনেকৈ একো দুখ নহওক আৰু ভালে ভালে দিনকেইটা তাই পাৰ হৈ যাওক আপোনালোকেও দোৱা কৰিব তাকে ঠিক আছে দিয়ক